নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক মই মিনাছে স্বাগতম জনাইছোঁ। বন্ধুসকল মোৰ লগতে চাওক আজি সন্ধিয়াৰ 6টাকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্যত 71 কোটি টকাৰ কেলেংকাৰী, গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰী 2 গৰাকী পুত্ৰ। গুজৰাট কেবিনেটৰ মন্ত্ৰী পুত্ৰই সৰকালে পঞ্চায়তৰ কোটি কোটি টকা ধন। MGNৰেগা আঁচনি নামত মন্ত্ৰী বসুভাই খাবাদৰ 2 পুত্ৰই নাক কাটিলে বিজেপি চৰকাৰৰ। এই বৃহৎ কেলেংকাৰীত নাম সাঙুৰ খোৱা 2 মন্ত্ৰী পুত্ৰক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। 2021 চনৰ পৰা 2024 চনৰ ভিতৰত ভুৱা বিল দি লুটিছিল এই বৃহৎ ধনৰাশি। দেৱগড় বৰিয়া সমষ্টিত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰী ঘটনাটো। পঞ্চায়ত আৰু কৃষি ৰাজ্যিক মন্ত্ৰীৰ 2 পুত্ৰক কাণ্ডই জোকাৰি গৈছে দেশৰ ৰাজনীতি। মন্ত্ৰী পুত্ৰ বলৱন্ত আৰু কিৰণে নিজৰ ভুৱা এজেঞ্চিৰ নাম লৈ চলাই আহিছিল এই কেলেংকাৰী। কেলেংকাৰী পোহৰলৈ অহাৰ পাছত প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল 7জন বিষয়া আৰু কৰ্মচাৰী। পাছলৈ নাম সাঙুৰ খাই পৰিছিল 2 গৰাকী মন্ত্ৰীৰ পুত্ৰৰ। মোদী চৰকাৰৰ আশীক লৈ সম্পূৰ্ণ তদন্ত বন্ধ কৰাৰো প্ৰচেষ্টা চলাইছিল মন্ত্ৰী বসুভাই খাবাদে। ন্যায়ালয়ৰ হস্তক্ষেপত বন্ধ ফাইল খোল খাইছিল 2 মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে। অৱশেষত আৰক্ষী জালত পৰিছে প্ৰভাৱশালী মন্ত্ৰীৰ 2 গৰাকী পুত্ৰ। এই বৃহৎ কেলেংকাৰী তদন্ত নাম সাঙুৰ খাইছে 2 পুত্ৰৰ লগতে মন্ত্ৰী বসুভাই খাবাদৰো। যদিহে অভিযোগ সত্য হয় পুত্ৰসহ পিতৃও যাব লাগিব জেললৈ। দিব লৈছোঁ আন এটা খবৰ, অহা 7 জুনত পবিত্ৰ ঈদ। এই ঈদৰ উপলক্ষে 20 কোটি মুছলমানলৈ ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ বিশেষ বাৰ্তা। বক্ৰী ঈদৰ বাবে ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াই বান্ধি দিলে 21টাকৈ নিৰ্দেশনা। ঈদক লৈ যাতে কোনেও সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। 7 জুনৰ পবিত্ৰ ঈদত প্ৰতিগৰাকী মুছলমানে মানিব লাগিব এই নিৰ্দেশনা। দাৰুল উলুম দেৱবন্দে আগবঢ়ালে এই বিশেষ নিৰ্দেশনাৱলী। সমূহীয়া নামাজ আদায়ৰ পাছতে কুৰবানীৰ নিয়ম কৰিব কোটি কোটি মুছলমানে। কুৰবানীৰ সময়ত ভিডিঅ' অথবা ফটো তোলাত বাধা আৰোপ ICIৰ। কুৰবানীৰ নিয়ম ৰাজহুৱাভাৱে অনুষ্ঠিত নকৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে কুৰবানীৰ সময়ত যাতে অন্য ধৰ্মত আঘাত আনিব পৰা পৰিৱেশ সৃষ্টি নহয় তাক লৈও সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে। আৰু কুৰবানীৰ কোনো ধৰণৰ প্ৰচাৰ সামাজিক মাধ্যমত নকৰিবলৈ এই এডভাইজাৰী প্ৰকাশ কৰা হৈছে। নিৰ্ধাৰিত ঠাইতহে কুৰবানী অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি। ৰাজপথ অথবা ৰাজহুৱা স্থানত অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান মুছলমানসকলক। কুৰবানীৰ পাছত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো আৱশ্যক বুলি মন্তব্য। ৰাজহুৱা অথবা সমূহীয়াভাৱে কুৰবানী অনুষ্ঠিত কৰিলে আৰবেৰৰ দিবলৈও আহ্বান। এই নিয়ম পালন কৰি মুছলমানসকলে আদৰ্শ দেখুৱাওক বুলি ক'লে মৌলানা খালিদে। মৌলানা খালিদ ৰাছিদ ফাৰাংগী মোহালিয়ে কোটি কোটি মুছলমানক জনালে এই আহ্বান। অন্য ধৰ্মক আঘাত নিদিয়াকৈ প্ৰতিজন মুছলমানক এই নিৰ্দেশনা মানিবলৈ ক'লে মৌলানা গৰাকীয়ে। হাতত মাত্ৰ 3টা দিন থকাৰ পূৰ্বেই এই বিশেষ বাৰ্তা 20 কোটি মুছলমানলৈ। আন এটা খবৰ, নিৰ্বাচনৰ বাবে বাংলাদেশী খেদাৰ নাটক কৰিছে চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ এইদৰে গৰজি উঠিল AIUDF। ৰাজনৈতিক মুনাফাৰ বাবেহে চৰকাৰৰ বাংলাদেশী বিতৰণ অভিযান। বিদেশী বুলি ন'মেন্স লেণ্ডছলৈ নি এৰি দিছে সংখ্যালঘুক। আদালতত গোচৰ চলি থকা লোককো হাৰাশাস্তি কৰিছে চৰকাৰে। ৰাজস্থান গুজৰাটৰ বাংলাদেশীৰে তুলনা নহয় অসমৰ সংখ্যালঘুৰ। উপযুক্ত নথিপত্ৰৰ থকাৰ পিছতো অসমৰ সংখ্যালঘুক বাংলাদেশী সজাইছে। সংখ্যালঘুৰ সৈতে অমানৱীয় আচৰণ কৰিছে চৰকাৰে। বিদেশী খেদাৰ নামত স্বদেশীক অত্যাচাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল AIUDF। আন এটা খবৰ, দমে দমে আঁতৰোৱা হ'ল গৌৰৱ গগৈ হৰ্ডিং। বেনাৰ পোষ্টাৰ জাবৰৰ দৰে লৈ গ'ল GMCয়ে। নগাঁৱৰ পিছত এইবাৰ গুৱাহাটীত আঁতৰাই পেলোৱা হ'ল গৌৰৱ গগৈ হৰ্ডিং বেনাৰ। গুৱাহাটীৰ ৰাজপথত এফালৰ পৰা চলিছে গৌৰৱ গগৈ হৰ্ডিং চাফাই অভিযান। এইবাৰ গুৱাহাটীত GMC আঁতৰাই পেলালে গৌৰৱ গগৈ হৰ্ডিং বেনাৰ। গুৱাহাটীলৈ গৌৰৱ গগৈ আহি থকাৰ সময়তে GMCয়ে লৈ গ'ল হৰ্ডিং বেনাৰ। দমে দমে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ জাবৰৰ দৰে লৈ গ'ল GMCয়ে। ৰাজপথৰ পৰা আঁতৰাই দিয়া হ'ল গৌৰৱ গগৈ বেনাৰ। সমান্তৰালভাৱে কংগ্ৰেছৰ পতাকাও আঁতৰাই দিলে GMCয়ে। নগাঁৱত গৌৰৱ গগৈ পোষ্টাৰ আঁতৰাইছিল পৌৰসভাই। প্ৰতিটো ৰাজপথৰ পৰা আঁতৰাই দিয়া হ'ল গৌৰৱ গগৈ বেনাৰ। সমান্তৰালভাৱে কংগ্ৰেছৰ পতাকাও আঁতৰাই দিলে পৌৰসভাই। গৌৰৱ গগৈক আদৰিবলৈ নগাঁৱত আঁৰি দিয়া হৈছিল পোষ্টাৰ। পৌৰসভাই পোষ্টাৰ আঁতৰোৱা কাৰ্যক ধিক্কাৰ কংগ্ৰেছ কৰ্মীৰ। দমে দমে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ জাবৰৰ দৰে পেলাই দিলে পৌৰসভাই।
দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। যুৱ প্ৰজন্মই চাকৰি বিচাৰে, কিন্তু বিজেপি চৰকাৰে বন্দুক দিব বিচাৰে, এই মন্তব্য সাংসদ গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক মৰিগাঁও জিলা কংগ্ৰেছৰ নেতা-কৰ্মীয়ে পাৰপূজিয়াত জনাই উষ্ম আদৰণি। আমাৰ দায়িত্ব বহুত বাঢ়িছে, যিহেতু ৰাইজে আমাক যথেষ্ট ভৰসা কৰিছে। এতিয়া আমাৰ কৰ্তব্য ৰাইজৰ ভৰসাৰ বিনিময়ত আৰু দুগুণ কষ্ট কৰিব লাগিব। ৰাইজৰ বিষয়বোৰ উল্লেখ কৰি বৰ্তমান চৰকাৰৰ কেলেংকাৰী ফাদিল কৰি আমি আগুৱাই যাম। আনহাতে নতুন প্ৰজন্মক উদ্দেশ্যি সাংসদগৰাকীয়ে মন্তব্য কৰে যে আমি সমাজৰ প্ৰত্যেক বৰ্গক গুৰুত্ব দিওঁ। নৱপ্ৰজন্মই চাকৰি বিচাৰে আৰু বৰ্তমান চৰকাৰে বন্দুক পিষ্টল দিবলৈ বিচাৰিছে। বয়োজ্যেষ্ঠ সকলো চিকিৎসা বিচাৰে, ঔষধ বিচাৰে। বৰ্তমান চৰকাৰে দৰৱৰ দাম বৃদ্ধি কৰিছে। লগতে গাঁৱৰ খেতিয়কসকলোকে আমি গুৰুত্ব দিওঁ আৰু অনাগত দিনত সকলোবোৰ ওচৰত গৈ আমি সুপৰামৰ্শ বিচাৰিম। বৰ্তমান আমাৰ বিজেপি চৰকাৰৰ বহু কেলেংকাৰী ফাদিল কৰিবলগীয়া আছে, মিততাৰ ওপৰত চিন্তা কৰিবলগীয়া আছে। সকলো আমি মধ্যস্থতাকাৰী দ্বাৰা কথা পাতিম বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে। আন এটা খবৰ, ৰঙানদী পাৰৰ জনতাৰ জীৱন সম্পত্তি সুৰক্ষা নিশ্চিত কৰা দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান। ৰঙানদী বান্ধৰ এৰি দিয়া পানীৰ ফলত লখিমপুৰত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল 2 জুন 2025 সোমবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজলৈ আহি পৰিস্থিতি বুজ লোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে। তদুপৰি তেওঁ পৰিদৰ্শন কৰে ভগ্ন মথাউৰি। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰঙাজান বৰবিলৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে তেওঁক সাক্ষাৎ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে। দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে প্ৰতি বছৰে নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই ইয়াৰ নামনিত নদীখনৰ দুয়োপাৰে বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি বিদাপন্ন কৰাৰ কথা উল্লেখ কৰি দুয়োপাৰৰ মাথাউৰি বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণ কৰি নৈপৰীয়া জনসাধাৰণৰ জীৱন সম্পত্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। আজি মুখ্যমন্ত্ৰীগৰাকীক এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত লখিমপুৰ জিলা সমিতিৰ সভাপতি জগত শইকীয়া, সাধাৰণ সম্পাদক তৰুণ গগৈ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মাৰ লগতে জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া আৰু উত্তৰ লখিমপুৰ, আজাদ তেলাহী আৰু কমলাবাৰীয়া আঞ্চলিক সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। দিব লৈছোঁ আন এটা খবৰ, অসম চৰকাৰৰ পুছবেক নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। শেহতীয়াকৈ অসম চৰকাৰে সন্দেহযুক্ত বিদেশীক আটক কৰি বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বাদী পক্ষই অভিযোগ কৰে যে সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব নিশ্চিত নকৰাকৈ আৰু পৰ্যাপ্ত আইনী সুবিধা নিদিয়াকৈ আটক কৰি বিতাড়িত কৰা হৈছে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে সোমবাৰে এই গোচৰ খাৰিজ কৰে। আদালতে কয় যে বাদীয়ে বিচাৰে তেন্তে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰে। উল্লেখ্য যে অসমৰ এই নীতি সন্দৰ্ভত কিয় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ নোহোৱাকৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে বিচাৰপীঠে। আদালতে প্ৰশ্ন কৰে যে আপুনি কিয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই। তাৰ পিছত বাদীজনৰ অধিবক্তা সঞ্জয় হেগড়ে কয় যে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ আদেশৰ বিষয়ে উল্লেখ কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বিচৰা নাছিল। ইয়াৰ পিছতে বাদীৰ অধিবক্তাই কয় যে তেওঁলোকে গোচৰটো প্ৰত্যাহাৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত পুনৰ গোচৰ তৰিব। অসম চৰকাৰে বৈধ নথিপত্ৰ অবিহনে বিদেশী নাগৰিকক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই গোচৰত ক্ষুব্ধ নিয়ম মানি চলা হোৱা নাই বুলি বাদীয়ে অভিযোগ কৰে। তেওঁৰ পক্ষই কয় যে সন্দেহজনক লোকজনৰ নাগৰিকত্ব সঠিক পৰীক্ষা নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত শেহতীয়া কিছু খবৰৰ কথাও উল্লেখ কৰে বাদীয়ে। তেওঁ দাবী কৰে যে অসম আৰক্ষী আৰু প্ৰশাসনে পুছবেক নীতিৰ জৰিয়তে কোনো নিয়ম মানি নচলি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নীতিয়ে সংবিধানৰ 14 আৰু 21 নং অনুচ্ছেদ উলংঘা কৰা বুলিও দাবী কৰিছে বাদীয়ে।